মোৰ ভাইটোক যদি চাৰ্ট এটা লাগে ঘৰতে গৈ চাৰ্ট পাই যায় একদম এনেকুৱা ধৰণে আমি এই ডেলিভাৰী চিষ্টেম কৰি লওঁ ডিজিটেল কো-ৱৰ্কিং স্পেচ ইয়াতে ফ্ৰিলেন্সিঙৰ ট্ৰেইনিং দিম কোডিঙৰ ট্ৰেইনিং দিম ডিজিটেল মাৰ্কেটিঙৰ ট্ৰেইনিং দিম একদম ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এইটো হ'ব একদম আমাৰ হেৰি কি কয় আপোনাৰ ইণ্টাৰনেট হাউচ ইয়াত থাকিব IT হাব এইটো খালি গুৱাহাটীত থাকিব আটাইতকৈ ডাঙৰ IT হাবটো গুৱাহাটীত থাকিব তাৰপিছত উদ্যোগীকৰণ চহৰত আকৌ উদ্যোগ কৰিম ভীমকল ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শিশু খাদ্য কাৰখানা কঁঠাল ব্যৱহাৰ কৰি উদ্ভিদজাত নিৰামিষ মাংস কঁঠালৰ পৰা বেবি ফুড বনামেই আজিকালি নিৰামিষ মাংস খাই নহয় নিৰামিষ মাংসৰ উদ্যোগ বনাম চাওক আপোনালোকে এইটো কঁঠাল কাটি আছোঁ ইয়াত টেষ্ট কৰি আছে দেখিছেনে এনেকৈ কঁঠালৰ পৰা এইটো আমি বস্তু বনাই প্ৰডাক্ট বনাই এইটো কৰি দিম তাৰপিছত কাজি নেমু আৰু গোল নেমুৰ পৰা প্ৰসাধন সামগ্ৰী আপোনালোকে আমি যে মুখত গাত ঘঁহো বডি শ্বেম্পু কি কয় বডি কি বুলি কয় বডি ক্ৰীম এইবিলাক কাজি নেমু গোল নেমুৰ পৰা এইবিলাক বনাম আৰু তেলো ইয়াৰ পৰা বনাম দেখিছেনে ইয়াতে অসমৰ ডাটা কেন্দ্ৰ থাকিব কৃত্ৰিম বুদ্ধিমত্তাৰ কোম্পানী থাকিব বিশ্বৰ শীৰ্ষস্থানীয় IT কোম্পানীসমূহৰ দিশত অৰ্থনৈতিক অঞ্চল এটা তৈয়াৰ কৰি দিম IT হাব নেক্সট আনক পেচাদাৰী অসম এইটো নগৰ চৰাজটো আপোনালোকক দেখুৱালোঁ ইয়াত লগাই দিয়ক ওপৰলৈ দিয়ক লগাই দিয়ক কিবা এটা দি লগাই দিয়ক ধৰি দিয়ক নহ'লে ধৰি থাকিলে কিবা এটা লগাই দিয়ক লগে তাক সুধিম যে তই কেলে কলেজ এৰিছ ভাইটি বোলে মোৰ মা দেউতা ঢুকালে মই বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিম লগে তাক ট্ৰেইনিং দিম কি ট্ৰেইনিং দিম হিন্দী আৰু ইংৰাজী আৰু লগতে কি কৰিম আমি বেটেলিয়নৰ ট্ৰেইনিং দিম বেটেলিয়নৰ ট্ৰেইনিং দিওঁ থাকিতে এই এমাহত 5,000 টকাকৈ আকৌ তাক ফেল'শ্বিপো দিম জলপানীও দিম স্কলাৰশ্বিপো দিম 5,000 টকাকৈ দিম এনেকৈ পঢ়াই ল'ৰাটোক কি কৰিম বোলে চিকিউৰিটি গাৰ্ড কৰিবলৈ যাবি তাৰ আগতে বেটেলিয়ন শিকাই দিম হিন্দী শিকাই দিম ইংৰাজী শিকাই দিম তেতিয়াহ'লে কি হ'ব জানেনে এতিয়া ক'লে কি আগতে 18,000 টকা দৰমহা পায় এতিয়া বেংগলোৰত গৈ ডাইৰেক্টলি 50,000 টকা দৰমহা পাব ডাইৰেক্টলি 50,000 আমাৰ ঘৰত কাম কৰা বাইজনী সেই বাইজনীয়ে 3,000 টকা পায় 4,000 টকা পায় মানুহৰ ঘৰত কাৰণ হাতেৰে তাই মজিয়া বসে মই তাইক একদম আমাৰ বাইদেউগৰাকীক যিখন আমাৰ ঘৰত কাম কৰা মহিলাগৰাকীক কি কৰে একদম আপ টু ডেট কেনেকৈ ঘৰ চাফা কৰে তাৰ ট্ৰেইনিং দি দিম লগত এটা ইউনিফৰ্ম দি দিম লগত এখন আইডেণ্টিটি কাৰ্ড দি দিম চৰকাৰৰ লগত ৰেজিষ্টাৰ কৰি দিম তেতিয়া সেই মহিলাগৰাকীক কোনো ঘৰতে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰু তেওঁৰ দৰমহা নিজে তেখেতৰ দৰমহা নিজে বাঢ়ি যাৰ ঘৰত আগতে 3,000 পাইছিলে তেওঁৰ ঘৰত 12,000 টকাকৈ দিব 3 ঘৰত কাম কৰিলে 36,000 টকা দৰমহা পাব আৰু হাতীৰ পৰা উৎপাতৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেকুৱা ধৰণে গছ ৰোৱা হ'ব ফল মূলৰ গছ ৰোৱা হ'ব আৰু তাৰ পাছত 2 নম্বৰ বস্তুটো এক গাঁও এক ইণ্ডাষ্ট্ৰি গ্ৰাম স্বৰাজত আমি কি কৰিম জানেনে 1 ভিলেজ 1 ইণ্ডাষ্ট্ৰি যাৰ ঘৰত চৰকাৰী চাকৰি নাই ইণ্ডাষ্ট্ৰিত সেইখন ঘৰৰ পৰা এটা মানুহে চাকৰি পাবই গেৰাণ্টি যাৰ ঘৰত চৰকাৰী চাকৰি নাই সেইখন ঘৰৰ পৰা আমাৰ গাঁৱতে বহুৱা যিটো ইণ্ডাষ্ট্ৰিত এটা চাকৰি পাবই এইটো আমাৰ গেৰাণ্টি থাকিব এক গাঁও এক উদ্যোগ প্ৰতিটো গাঁও পঞ্চায়তত একোটা স্বয়ংসম্পূৰ্ণ অৰ্থনৈতিক আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব যাতে সেই পঞ্চায়তৰ অধীনৰ প্ৰতিখন গাঁৱৰ ধন গাঁৱতে চাৰ্কুলেট হৈ থাকে আৱৰ্তন হৈ থাকে গাঁৱৰ টকা যাতে গাঁৱতে থাকে গাঁৱৰ টকা যাতে বাহিৰলৈ যাব নোৱাৰে এই কামটো কৰিবৰ কাৰণে আমি কি কৰিছোঁ প্ৰতিখন গাঁৱতে স্থানীয় কেঁচামালৰ মূল্য সংযোজন স্থানীয় কেঁচামাল বিলাহী সেইটো মূল্য সংযোজন কৰিম কেনেকৈ কৰিম বিলাহীৰ পৰা চচ বনাম বিলাহীৰ পৰা টক বনাম তাৰ কাৰণে এইবিলাক ইণ্ডাষ্ট্ৰি আমি কৰি দিছোঁ চাওক আপোনালোকে কেঁচামাল বিক্ৰীৰ সলনি গাঁৱতে মাইক্ৰ উদ্যোগ স্থাপন কৰা হ'ব কলৰ মিডিয়াম ইণ্ডাষ্ট্ৰিটো খুলিমেই সৰু মাইক্ৰ উদ্যোগ আকৌ কেঁচামালবিলাক যাতে এনেই লোকচান নহয় তাৰ কাৰণে সৰু বোলে মৰাপাট হৈছে মৰাপাটৰ উদ্যোগ আমাৰ তাত বোলে তামোলৰ পাত পৰিছে তামোলৰ পাতৰ পৰা এইবিলাক বীজ বনোৱাৰ উদ্যোগ মহিলাবিলাকৰ তাঁতশালৰ উদ্যোগ এনেকৈ অসমৰ এগৰাকী মানুহকো আমি ফ্ৰীকৈ মানে নিবনুৱা হৈ থাকিবলৈ নিদিওঁ
কলৰ পৰা শিশু খাদ্য, পেলনীয়া অংশৰ পৰা আঁহ উৎপাদন, আহেৰে কাপোৰ, ৰছী, বেগ, বাচন বৰ্তন আদি নিৰ্মাণ, গাঁৱতে উৎপাদন, গাঁৱতে নিয়োগ, গাঁৱতে আয়। আমাৰ শ্লোগানটো কি শুনিলেনে? ইয়াত যেনেকৈ শ্লোগানটো কি আছিলে? পথাৰখন হ'ব সম্পূৰ্ণ পেচাদাৰী, বাৰীখন হ'ব স্বাৱলম্বী। পথাৰখন হ'ব সম্পূৰ্ণ পেচাদাৰী, বাৰীখন হ'ব স্বাৱলম্বী। ইয়াৰ শ্লোগানটো হ'ল গাঁৱতে উৎপাদন, গাঁৱতে নিয়োগ, গাঁৱতে আয়। গাঁৱতে উৎপাদন, গাঁৱতে নিয়োগ, গাঁৱতে আয়। গাঁৱত ধন, গাঁৱতে আৱৰ্তন হ'ব, স্বাৱলম্বী গ্ৰাম্য অৰ্থনীতি আমি গঢ়ি তুলিম। তাৰপাছত নগৰত, গাঁৱত যেনেকৈ ধৰণে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি গোটেই মানুহবিলাকক কাম দিম। এটা ল'ৰাইও যাতে বেংগলোৰ যাব নালাগে, এটা ল'ৰাই যাতে চেন্নাই যাব নালাগে, এটা ল'ৰাই যাতে বেলেগলৈ যাব নালাগে। তাৰ কাৰণে পেচাদাৰী অসমখন লৈ আহা। তাৰ কাৰণে নগৰ স্বৰাজত কি কৰিম দেখিছে নাই? প্ৰথমটোৰ নাম দিলোঁ সেউজ স্বৰাজ, 2 নম্বৰটোৰ নাম দিলোঁ গ্ৰাম স্বৰাজ, 3 নম্বৰখনৰ নাম টাউনত নগৰ স্বৰাজ। যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব টাউন। পিছত অলপ পিছত যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰি দিয়া হ'ব। স্বয়ংক্ৰিয় উচ্চ প্ৰযুক্তি সম্পন্ন লজিষ্টিক হাব, প্ৰত্যেকখন টাউনত লজিষ্টিক হাব বনাই দিম।